মই এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এনেই মই এতিয়া স্কুলৰ পৰা আহিলোঁ। এতিয়া কেইটা বাজিছে? লগতে আছে। এতিয়া 2:30 হ'ল। মই স্কুলৰ পৰা আহিলোঁ আৰু এয়া মই এতিয়া মোৰ এইটো চৰাইটোকে লৈ আছোঁ। ইয়াৰ নামটো মই পাৰু থৈছোঁ। পাৰু আৰু ইয়াই মানে এই পাৰ চৰাই হয় নে কি চৰাই মই গম পোৱা নাই, কিন্তু পাৰ আগতে লাগিছে। চাওক, সেইটো ভালকৈ দেখাই দিছোঁ। এইটো আৰু ইয়াক মই 15 আগষ্টৰ দিনাখন পাইছিলোঁ। আৰু আজি কেই তাৰিখ হ'ল? 19, 15, 16, 17, 18, 19, আজি 4 দিন হ'ল ইয়াক অনা। আৰু 15 আগষ্টৰ দিনাখন কি হ'ল, মই ৰাতিপুৱা স্কুল গ'লোগৈ। আমাৰ যিহেতু পতাকা উত্তোলন কৰিবৰ কাৰণে মাতিছিলে, ৰাতিপুৱা স্কুল গ'লোগৈ। স্কুলৰ পৰা আহিলোঁ আৰু তাৰপিছত আকৌ মোৰ লগৰজনী আহিলে, নিহাৰিকা। সেইকাৰণে পাপাই ৰাতিপুৱাই পালে, কিন্তু পাপাই দেখুওৱা নাছিলে। পাপাই ৰাতিহে দেখাইছে। তাৰপিছত ৰাতি দেখি মেলি ভাত চাত খুৱালোঁ। এতিয়া ইয়াৰ লগতে এনেই আছোঁ আৰু চব কেনেকৈ সুধি দিছে। সেইটো অকণমান আৰু আজিলৈ আহিছোঁ আৰু এনেই আৰু মোৰ লগত কণ্টেষ্টেই নাই বনাবলৈ, তথাপিও বনাইছোঁ আৰু নুসুধি